মই নেক্সট ৰৈ বিনালে কৰিম মই ডিচেম্বৰ মাহত ষ্টাৰ্ট কৰিম এখন আকৌ বেলেগ ধৰণৰ এখন মিউজিকেল আৰু কমপ্লিটলি মিউজিকৰ ওপৰত চিনেমা ছিংগাৰৰ ওপৰত মিউজিকৰ ওপৰত চ' প্ৰত্যেকখন চিনেমাত বেলেগ এটা এটা টেষ্ট দিব বিচাৰিছোঁ যাতে একেধৰণৰ নহয় সেইটো কাৰণে মই মাজতে কেইবাখনো চিনেমা আহিছিলে মই চব ৰিজেক্ট কৰিলোঁ বোলো নকৰোঁ চিকাৰ ষ্টৰিটো ভাল লাগিলে মই সেইকাৰণে বোলো মোৰ লগৰ দেবু আহিছে আজি ডিৰেক্টৰ ক'ত আছে দেবু চকা টকা ভাঙি আহিছে হা গাড়ী চকা ভাঙি আহিছে চিনেমা ৰিলিজ চিগাৰ ধুনীয়া চলি আছে সকলো জেগাত আৰু আমি ক'ৰবাত অলপ সময়ৰ কাৰণে হ'লেও ক'ৰবাত যাবলগীয়া হৈছে যদিও চব জেগাত যাব পৰা নাই কাৰণ জেগাবিলাক দূৰ আৰু মোৰ বেলেগ কামো চলি আছে চ' সকলোকে ধন্যবাদ জনাইছোঁ তেজপুৰবাসী ৰাইজ এনেও কাঞ্চনজংঘা কৰোঁতেও ইয়াত প্ৰায় 1.5 মাহ আছোঁ আমি সকলোৱে সকলো ধৰণৰ সহযোগিতা যেতিয়া আমাক দিছিলে মৰম দিছিলে আশীৰ্বাদ দিছিলে চ' এখন চিনেমাটো দিছে চ' সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ তেজপুৰ মোৰ সৰুকালত থকা জেগা নিজৰ জেগা আৰু ফেভৰেট চিটি বুলি কওঁ অসমৰ চ' সকলোৱে চিকাৰ চাওক এনজয় কৰক আনন্দ কৰক জনোৱাকে মানুহ দৌৰি আহিছে এইবাৰ দৌৰি যাম চিকাৰ চাম এতিয়া কথাটো সেইটো প্ৰত্যেকখন চিনেমাত সেই ডাইলগটো অকল শব্দটো সলনি হৈ যাব চিনেমাখন নামটো সোমাই যাব চ' মিছন চাইনা ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত কাঞ্চনজংঘা আহিল বেজবৰুৱা আহিল ৰাজনীতি আহিল চব চিনেমা এখনৰ পিছত এখন কৰি গৈ আছোঁ বিভিন্ন ধৰণৰ চিনেমা চ' সকলোকে কাম কেতিয়া হাতত ল'ব ৰবিবাৰে মই ডিচেম্বৰ ফাৰ্ষ্ট উইক ভাবিছোঁ অকণমান ৰেষ্টটো লাগে এতিয়া আৰু মোৰ কিছুমান গানৰ কাম বাকী আছে সেইখিনি শেষ কৰি স্ক্ৰিপ্টৰ কামো চলি আছে স্ক্ৰিপ্টত বহিব লাগিব যিহেতু সেইখন চিনেমা মোৰ ষ্টৰি গোটেই ষ্টৰি প্ৰডাকশ্যন চব মোৰ বহুত বস্তু চাব লাগিব চ' ডাইৰেকশ্যন ডিপাৰ্টমেণ্টতো বহিব লাগিব চ' সেইধৰণে চাওঁ কেনেকৈ ডাইলগ চাইলগ লিখা লিখি হৈ আছে ক'ৰবাত সলাব লাগিব হয়তো ক'ৰবাত নতুন ডাইলগ সংযোজন কৰিব লাগিব ক'ৰবাত কিবা কৰিব লাগিব চ' আৰু ৰৈ বিনালে এইবাৰ দুজন নতুন এক্টৰ নহয় আচলতে ছিংগাৰ হয় দুজন তেওঁলোককো মই ভৰাইছোঁ চিনেমাত নীল আকাশে কৰিব আৰু আচুৰ্যও আছে আৰু হিৰইনজনী একদম নতুন তাইৰ লগতো বহিব লাগিব ত' সেইধৰণে আগবঢ়াচোন চাওঁ এখন ভাল মিউজিকেল চিনেমা উপহাৰ দিম অহা বছৰ মোৰ পুৰণা গান এটা আচলতে আৰু মোৰ গান সেইটো সাজন নায়কৰ গান আছিলে কিন্তু মই গাইছিলোঁ এটা সময়ত আকৌ যেতিয়া ঝুমুৰ এটা দৰকাৰ হ'ল চিনেমাত মই বোলো এইটোতকৈ ভাল ঝুমুৰ হ'ব নোৱাৰে এইটো মানে কমাৰ্চিয়েলি চাবলৈ গ'লে চ' আকৌ নতুনকৈ কৰিলোঁ কমপ্লিটলি নতুনকৈ কৰা হৈছে গোটেই গানটো এইবাৰ আকৌ আচুৰ্যও গাইছে মোৰ লগত চ' সেইটো এটা প্লাছ পইণ্ট চ' সেইধৰণে যদিও চিনেমাখনত বেছি গান নাই 3টা গান অকল চ' সেইধৰণে আমি তেনেকৈ আগবাঢ়িলোঁ কাম কৰিলোঁ আৰু বেছিভাগ কাম বাহিৰত হৈছে লণ্ডনত হৈছে গোটেই উৰ্মিলা আছে আজি একেলগে আছে উৰ্মিলা আছে ধ্যানীও আছে দুজনী হিৰোইন একেলগে আছে চ' সকলোৱে চিকাৰ চাওক আনন্দ কৰক বহুত ভাল লাগিছে মই এটা সৰু কেৰেক্টাৰ কৰিছোঁ অষ্টমী যদি আপোনালোকে চিনেমাখন চাইছে গম পাব বহুত ভাল লাগিলে যিহেতু মই বহুত নতুন হয় আৰু জুবিনদাৰ লগত কাম কৰি আৰু যিমানখিনি আছিলে কেৰেক্টাৰ যিমানখিনি এক্টৰ সকলোতে কাম কৰি মোৰ বহুত ভাল লাগিলে এতিয়ালৈকে যিমানখিনি মৰম দি আছিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আশা কৰোঁ আপোনালোকে আকৌ আহে আকৌ চাই দৌৰি যাওক চিকাৰ চাওক ধন্যবাদ বাথৰুম ছিংগাৰ দাদাই কৈছে জুবিন দা ইয়াতে কাষত বহি আছে মই গান গাম মোৰ এটা ফেভৰেট গান আছে মই এষাৰি গাব পাৰিম পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাণে প্ৰিয়ে কি জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন চিকাৰ কৰি খুব ভাল লাগিলে জুবিনদাৰ লগত কাম কৰা হেঁপাহ আছিলে সদায় সকলোৰে আছে নিশ্চয় আৰু জুবিনদাই মোক এটা চান্স দিছিলে তেখেতৰ মিছন চাইনাত মোৰে দুৰ্ভাগ্য যে সেইখিনি সময়ত মই বেলেগ এখন চিনেমাৰ শ্বুটিং কৰি আছিলোঁ তাৰপিছত শ্বুটিঙলৈ মই বহুত বছৰ অপেক্ষা কৰিবলগীয়া হ'ল জুবিনদাক লগত কাম কৰিবলৈ 7 বছৰৰ পিছত ফাইনেলি জুবিনদাৰ লগত কাম কৰাৰ সুযোগ পালোঁ আৰু মই এই চিনেমাখনত যিসকলে চাইছে আৰ্লিনৰ চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ লণ্ডনত যোৱাৰ পাছত এওঁলোকক লগ পাওঁ তাৰপাছত মোৰ জীৱনো সলনি হৈ যায় এওঁলোকক লগ পোৱাৰ পাছত আৰু যেনেকৈ এই চিনেমাখনত জুবিনদাৰ এটা খুবেই ইম'চনেল জাৰ্ণি আছে ষ্ট্ৰাগল এটা আছে ঠিক আৰ্লিনৰো এটা সাটল ইম'চনেল জাৰ্ণি আছে
খুব ভাল লাগিলে কাম কৰি, বহুত কথা শিকিব পাৰিলোঁ। আৰু এজ এন এক্টাৰ্ছ বেষ্ট পাৰ্ট এইটো আছিলে যে জুবিন দা কেমেৰাৰ সন্মুখত একেবাৰে ফ্ললেছ, যিটো আমি এক্টৰসকলে সদায় এচিভ কৰিব চেষ্টা কৰোঁ, যে আমি কেমেৰাৰ সন্মুখত কিমান সহজ হৈ থাকিব পাৰোঁ। মই জুবিন দাক সুধিছিলোঁ, আপুনি ইমান মানে কাম কম্প'জ আৰু ইমান সহজ হৈ কেনেকৈ থাকে? তেতিয়া তেওঁ খালি হাঁহি দিছিলে, একো এনচাৰটো দিয়া নাই। বাট সেই ষ্টেজটো পাবলৈ আমি যিখিনি এক্টৰ আছে সদায় আমি চেষ্টা কৰোঁ সেই সহজতাখিনি যাতে আমি স্ক্ৰীণৰ সন্মুখত, কেমেৰাৰ সন্মুখত আমি এচিভ কৰিব পাৰোঁ। আৰু জুবিন দা চলতা ফিৰতা এনচাইক্ল'পিডিয়া। আমি যিমান লণ্ডনত যিমান ঠাইত আমি শ্বুটিং কৰিছোঁ, প্ৰতিটো ঠাইৰ তেখেতে বেকগ্ৰাউণ্ড ক'ব পাৰে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কোনখন ঠাইত কি যুদ্ধ হৈছিলে, ফ্ৰান্সৰ লগত ইংলেণ্ডে কেনেকৈ যুদ্ধ কৰিছিলে, কোনটো স্পটত তেওঁলোকে হাৰিছিলে, সেইখিনি সময়ত মানে ক্লাইমেট কেনেকুৱা আছিলে, কণ্ডিশ্যনছ কেনেকুৱা আছিলে, যদি কিবা এটা বস্তু তেখেতৰ সন্মুখত আহিলে সেই বস্তুটোৰ গোটেই হিষ্ট্ৰী গাই দিব পাৰে। তো প্ৰথমবাৰৰ বাবে তেখেতৰ লগত কাম কৰি তেখেতক ইমান ওচৰৰ পৰা পাই মানে তেখেতৰ জ্ঞানৰ গভীৰতাৰ বিষয়ে গম পাইছোঁ। শুনিছিলোঁ মই বহুত তেখেত ইণ্টেলিজেণ্ট বুলি, এইবাৰ প্ৰথম কাম কৰি মই নিজে অনুধাৱন কৰিব পাৰিছোঁ। আৰু আমাৰ অভিনেত্ৰীসকলৰ বাবে অভিনয়টো এটা যাত্ৰা নহয় জানো? এই যাত্ৰাত খালি আমি শিকি থাকিব লাগে আৰু ইম্প্ৰুভমেণ্ট কৰি থাকিব লাগে, আৰু ভৱিষ্যতেও যাতে তাদের লগত কাম কৰিবলৈ সুযোগ পাওঁ, আৰু যাতে নতুন নতুন কথা, নতুন নতুন বস্তু শিকিবলৈ পাওঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।